নমস্কাৰ ছাৰবিদসকল, আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকৰ বাবে এক বিশেষ শেহতীয়া খবৰ, যিটো সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী হয়। ছাৰবিদসকল, আপোনালোকে জানে আৰু আপোনালোকৰ দৰমহাৰ পৰা ইতিমধ্যে টকা কৰ্তন কৰি থকা হৈছে, সেয়া আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱা কাৰিকৰ যোজনাৰ অধীনত। সেয়া আপোনালোকে জানে। আপোনালোকে তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, দ্বিতীয় বৰ্গ নাইবা প্ৰথম বৰ্গৰ কৰ্মচাৰী নহওক কিয় আপোনালোকৰ প্ৰতি মাহৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ধন কৰ্তন কৰি ৰখা হয়। আৰু সেয়েহে কৰ্মচাৰীৰ বৰঙণিৰ যি ধন আপোনালোকৰ সেয়া হ'ল 160 কোটি টকা। আনহাতে আপোনালোকক দিয়া হৈছে চিকিৎসা ব্যয়ৰ নামত মাত্ৰ 3.5 কোটি টকা হয়। ছাৰবিদসকল, ক'ত 160 কোটি টকা বৰঙণি সংগ্ৰহ হৈছে আৰু আদায় দিছে এতিয়ালৈকে মাত্ৰ 3.5 কোটি টকা। আৰু যিটো আপোনাৰ যি 6 লাখ কৰ্মচাৰী আৰু সেই 6 লাখ কৰ্মচাৰীসকলৰ ভিতৰত প্ৰায় 1.5 লাখ কৰ্মচাৰীহে তাত পঞ্জীয়নভুক্ত কৰিছে আৰু বাকী 4.5 লাখ কৰ্মচাৰী এতিয়াও পঞ্জীয়ন কৰিবলৈ বাকী, যাৰ ফলত আপোনাৰ মাহেকীয়া দৰমহাৰ পৰা আপোনাৰ প্ৰতি মাহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন কৰ্তন কৰি ৰখা হয় মুখ্যমন্ত্ৰী লোকসেৱা কাৰিকৰ যোজনাৰ অধীনত। আৰু যিটো আপোনালোকে সেয়া অনলাইনত সেয়া ক্লেইম কৰিব লাগে আৰু ক্লেইম কৰাৰ পিছত সেয়া আপোনালোকৰ চিকিৎসাৰ টকাখিনি মোকলাই দিয়া হয়। কিন্তু যি বিশেষ শেহতীয়া খবৰ, শেহতীয়া খবৰৰ ভিত্তিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ 125 টকাকৈ কাটি লোৱা হয়, তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ 225 টকাকৈ কৰ্তন হয়, দ্বিতীয় বৰ্গৰ কৰ্মচাৰীৰ 325 টকাকৈ কৰ্তন। আনহাতে প্ৰথম শ্ৰেণীৰ কৰ্মচাৰীসকলৰ 500 টকাকৈ বৰঙণি দিব লাগে আৰু যাৰ ফলত 160 কোটি টকালৈকে সংগ্ৰহ হয় আৰু যাৰ ফলত মাত্ৰ 3.15 কোটি টকাহে মোকলাই দিছে বুলি জনা গৈছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।